হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টো আমি 29 ডিচেম্বৰ 2025 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা আমি কালেক্ট কৰিছোঁ এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে আমি আমাৰ যোনটো চেনেল সেইটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে এইটো APSC হওক বা ADRE আছাম পুলিচ বা ডিফাৰেণ্ট ষ্টেট এক্সামিনেশ্যনছৰ কাৰণে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ইমাৰ্জেঞ্চ অফ মেলেৰিয়া ভেক্টৰ পজেছ ফ্ৰেছ চেলেঞ্জ ফৰ আছাম চ' এই গোটেই টপিকটোত আমি ডিছকাশ্যন কৰিম যে মেলেৰিয়া যিহেতু অসমত হওক বা ভাৰতত হওক ভালেখিনিও অলৰেডি কমি গৈছে বাট আমি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা যেনেকৈ বাংলাদেশ তাৰ পৰা কেনেকৈ মেলেৰিয়া আমাৰ ইয়াতে আহিব পাৰে তাৰ ওপৰত এটা আৰ্টিকেল আহিছে য'ত নেকি কোৱা হৈছে যে নিউ ৰিপৰ্ট অফ ICMR নেশ্যনেল ইনষ্টিটিউট অফ মেলেৰিয়া ৰিচাৰ্চ NIMR এণ্ড দি নেশ্যনেল চেণ্টাৰ ফৰ ভেক্টৰ বৰ্ন ডিজিজেছ কণ্ট্ৰল এইটো হৈছে NCVBDC হাইলাইটছ দি ইমাৰ্জেঞ্চ অফ এনিফলিউছ কুলিচিফেচিয়েছ অ'কে মোৰ অলপমান প্ৰনাউন্সিয়েশ্যনটো ভুল হৈছে তোমালোকে পাৰ্ডন কৰিবা তাৰ কাৰণে মেজৰ মেলেৰিয়া কেৰিং মস্কিউটো এজ এ কি চেলেঞ্জ ফৰ দি আছাম চ' নতুনকৈ এইটো যোনটো এটা ইয়াৰ ভেৰাইটি যোনটো পাইছে সেইটো কাৰণে বহুতখিনি অসমতো এটা চিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ চান্সেছ এটা আছে while most districts of Assam have seen a sharp decline in the malaria cases border districts remain at high risk যিহেতু যিমানখিনি বৰ্ডাৰ আমাৰ যেনেকৈ ম্যানমাৰ আৰু বাংলাদেশৰ কাষত আছে সেইখিনি এৰিয়াত আমি মেলেৰিয়াৰ যিখিনি উপদ্ৰৱ বা মেলেৰিয়াৰ যিখিনি আমি চিমটমছ সেইখিনি বেছিকৈ দেখা পাওঁ বাকী ডিষ্ট্ৰিক্টছৰ তুলনাত ঠিক আছে চ' সেই বস্তুটো ইয়াতে হাইলাইট কৰা গৈছে যেনেকৈ cross-border transmission from Myanmar and the Bangladesh continues to affect the malaria control efforts in Assam and the other northeastern states. So, যিহেতু আমাৰ ভেক্টৰ বৰ্ন ডিজিজ হয় ভেক্টৰ শব্দটোৰ মিনিং হ'ল কি যিকোনো এটা মাধ্যমৰ সহায়ত এই গোটেই বেমাৰটো বিয়পে ইয়াতে মাধ্যম কি হ'ব আমাৰ এনোফিলিছ মস্কিউটো ঠিক আছে চ' ইয়াতে কি হয় আমাৰ এই ম্যানমাৰ বা বাংলাদেশ বৰ্ডাৰৰ পৰা যিহেতু সেইকেইখন কাণ্ট্ৰিত আমি মেলেৰিয়াৰ উপদ্ৰৱটো বেছিকৈ দেখা পাওঁ বা মেলেৰিয়াৰ নাম্বাৰ অফ কেছেছ বেছি হয় তাৰ কাৰণে কি হয় তাৰ পৰা আমাৰ ইয়াতে সেই ভেক্টৰ্ছবিলাক অহা চান্সেছ থাকে মস্কিউটো বা তাৰ ভাইৰাছ প্ৰাইমাৰীলি ঠিক আছে চ' the states along the international borders and the major transit corridors face continued risk of malaria reintroduction even after achieving the local control ৰাইট লোকেল কণ্ট্ৰল মানে কি আমাৰ যিমানবিলাক জেগাবিলাক আছে বা গাঁও ভূঞে ৰিম'ট এৰিয়াবিলাকত আমি লোকেলি ইয়াৰ যোনটো স্প্ৰেড বা মেলেৰিয়া যোনটো হোৱাৰ যোনটো টেণ্ডেঞ্চি বা চিমটমছ সেইখিনি যিহেতু বহুতখিনি কমি গৈছে তাৰপিছতো আমি তাতে বাহিৰা চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহাৰ চান্সেছ ভালেখিনি দেখা পাওঁ চ' ক্ৰছ বৰ্ডাৰ মুভমেণ্ট ফৰ এমপ্লয়মেণ্ট আৰু ট্ৰেডৰ কাৰণে যিহেতু ক্ৰছ বৰ্ডাৰ মুভমেণ্ট হয় ক্ৰছ বৰ্ডাৰ মুভমেণ্ট মানে কি ইখন দেশৰ পৰা সিখন দেশলৈকে যোৱা তাৰ লগতে ছিজনেল পপুলেশ্যন চাৰ্জেছ ডিউৰিং দি ফেষ্টিভেলছ ফেয়াৰ্ছ এণ্ড দি মাছ গেডাৰিং চ' তাতেও আমি বেছিকৈ ইয়াতে মেলেৰিয়া স্প্ৰেড হোৱাৰ চান্সেছটো আমি বেছিকৈ দেখা পাওঁ ৰাইট ফেষ্টিভেলছ বা আদাৰ গেডাৰিংছত তাৰ লগতে ব্লক লেভেল মাইক্ৰ' প্লেনিং ইজ ৰেকমেণ্ডেড ফৰ দি ষ্টেটছ লাইক মিজোৰাম ত্ৰিপুৰা মেঘালয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ চ' এইকেইখন ষ্টেটত আমি কি দেখা পাম ব্লক লেভেল মাইক্ৰ' প্লেনিং বা একদম আমি ইণ্ডিভিজুৱেল লেভেলত যাতে প্লেনিং কৰিব পাৰোঁ বা প্লেনিং যদি কৰিব লাগে সেই বস্তুৰ বিষয়ে ইয়াতে গুৰুত্ব আৰোপ কৰা হৈছে ঠিক আছে চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 2 য'ত নেকি কৈছে প্ৰেজিডেণ্ট দ্ৰৌপদী মুৰ্মু আণ্ডাৰটেক্স দি হিষ্টৰিক ছাবমেৰিন চৰ্টি ইন দি INS ভাক্সিৰ ছাবমেৰিন চৰ্টি মানে কি ইটছ অলপমান ভ্ৰমণ কৰি অহা টাইপ ঠিক আছে INS ভাক্সিৰৰ বিষয়ে আমি পঢ়িম ৰাইট চ' প্ৰেজিডেণ্ট দ্ৰৌপদী মুৰ্মু আণ্ডাৰটুক এ 2-hour sortie on board INS Vakshir, an indigenously built frontline submarine of the Indian Navy on the western seaboard. Okay, so western side, right, আমাৰ কাণ্ট্ৰিৰ চ' সেইফালে তোমালোকৰ কি INS ভাক্সিৰত তেওঁ 2 ঘণ্টাৰ কাৰণে এটা ভ্ৰমণত গৈছিলে INS ভাক্সিৰখন এখন কি আমাৰ ছাবমেৰিন হয় ছাবমেৰিন ক'ত যায় পানীৰ তলত যায় ঠিক আছে চ' চি ইজ দ্য ছেকেণ্ড প্ৰেজিডেণ্ট অফ ইণ্ডিয়া টু এক্সপেৰিয়েঞ্চ এ ছাবমেৰিন চৰ্টি চ' তেওঁ আমাৰ দেশৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি যোনে নেকি ছাবমেৰিনত এনেকুৱা ভ্ৰমণসূচীৰ কাৰণে গৈছিলে ৰাইট দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট ইয়াতে কোন আছিলে ডক্টৰ APJ আব্দুল কালাম চ' তেওঁ কিমান চনত গৈছিলে 2006 চনত INS সিন্ধু ৰক্ষকত অ'কে চ' আমি সকলোৱে জানো যে ভাৰতৰ যোনগৰাকী ৰাষ্ট্ৰপতি হয় তেওঁ ইয়াতে সুপ্ৰিম কমাণ্ডাৰ হয় আমাৰ তিনিটা উইং অফ আৰ্ম ফ'ৰ্চেছত যেনেকৈ আৰ্মি হওক এয়াৰফ'ৰ্চ হওক বা নেভিৰ হওক তিনিওটাৰে তেওঁ কি হয় সুপ্ৰিম কমাণ্ডাৰ ঠিক আছে
The sortie was conducted from the Karwar Naval Base in Karnataka. So Karnatakaৰ Karwar Naval Baseৰ পৰা এটা আৰম্ভ হৈছিলে on the Kalvari class submarine. So Kalvari class submarine এটা কি হয়, এইটো এটা different category of submarine হয়. So INS Vakshir কি হয় ইয়াতে 6th and the final submarine under the Project 75 Scorpion program. So Project 75 Scorpion program এটা আছিলে ভাৰতৰ, য'ত নেকি 6খন ইয়াতে সাবমেৰিন প্লেন বা ডিজাইন ইণ্ডিজিনিয়াছলি ইণ্ডিয়াত ডিজাইন হোৱা কথা আছিলে। চ' ইয়াৰ বিষয়ে আমি নেক্সট শ্লাইডটোত বহুত ভালকৈ পঢ়িম, ঠিক আছে। চ' INS Vakshir হৈছে 6খন বা একৰ শেষৰ যোনখন সাবমেৰিন ইয়াতে দিবলগীয়া আছিলে ফ্ৰম দ্য শ্বিপ বিল্ডিং কোম্পানী টু ইণ্ডিয়ান আৰ্মি, ঠিক আছে। চ' সাবমেৰিন ইজ ৰিগাৰ্ডেড এজ ওৱান অফ দ্য মষ্ট silent and versatile diesel electric submarines in the world according to the Navy officials. Okay, right? চ' তাৰপিছতহে আমি প্ৰজেক্ট 75ৰ বিষয়ে অলপ জানিলোঁ, য'ত নেকি আমাৰ বক্সিৰ ছাবমেৰিনখন ইয়াৰে এটা পাৰ্ট হয় যিহেতু। চ' আণ্ডাৰ দ্য প্ৰজেক্ট 75 ইয়াতে 6 স্কৰ্পিন ক্লাছ ছাবমেৰিন বা কালভাৰী ক্লাছ বুলি আমি কওঁ ইয়াতে ডেলিভাৰ কৰাৰ কথা আছিলে ইণ্ডিয়ান নেভিক। চ' কনষ্ট্ৰাকশ্যন ক'ত কৰা হৈছিলে, ইণ্ডিজিনিয়াছলি এট দি মাজগাঁও ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেড মুম্বাইত। চ' মুম্বাইত বেচিকেলি ইয়াৰ গোটেই কনষ্ট্ৰাকশ্যনটো কৰা হৈছিলে। চ' ট্ৰান্সফাৰ অফ টেকন'লজি ফ্ৰম দি ফ্ৰেঞ্চ ডিফেন্স মেজৰ ইয়াতে নেভেল গ্ৰুপৰ পৰা। চ' ফ্ৰেঞ্চ ইয়াতে টেকন'লজি ইউজ কৰা হৈছে। ইমানখিনি আমি কিহৰ কাৰণে জনাটো উচিত, যাতে ইয়াতে আমি ষ্টেটমেণ্ট বেছ কুৱেশ্যনবিলাক কৰিব পাৰোঁ। অ'কে, ৰাইট। তাৰ লগতে কি বাজেট আছিলে প্ৰায় 23,000 কোটি টকা, আৰু তাৰ লগতে এই গোটেই প্ৰজেক্টটো আৰম্ভ কৰা হৈছিলে 1997 চনতে আৰম্ভ কৰা হৈছিলে। এণ্ড অল 6 ছাবমেৰিনছ হেভ বিন কমিশ্যন চফাৰ। গোটেই 6খন ছাবমেৰিন এতিয়ালৈকে কমিশ্যন বা ডেলিভাৰ দিয়া হৈছে। এই গোটেই ছাবমেৰিনকেইখন ইয়াতে ডিজেল ইলেক্ট্ৰিক ট্ৰান্সমিশ্যন ছিষ্টেমৰ সহায়ত চলিব। এইকেইখন কি হয়, আমাৰ নিউক্লিয়াৰ ছাবমেৰিন নহয়। অ'কে, নিউক্লিয়াৰ ছাবমেৰিনকেইখন কি হয়, আমাৰ আৰিহান ক্লাছ ছাবমেৰিনকেইখন আমাৰ নিউক্লিয়াৰ ক্লাছ ছাবমেৰিন হয়। কালভাৰী ক্লাছকেইখন কি হয়, আমাৰ ইয়াতে these are diesel powered বা ডিজেল ইলেক্ট্ৰিক ছাবমেৰিন হয়, ঠিক আছে। এলাউজ ফৰ দি ফিউচাৰ আপগ্ৰেড ছাচ এজ তোমালোকৰ ইণ্টিগ্ৰেশ্যন অফ এয়াৰ ডিপেণ্ডেণ্ট প্ৰপালশ্যন ছিষ্টেম টেকন'লজি এজ ৱেল। চ' এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালশ্যন টেকন'লজি ইয়াতে ব্যৱহাৰ কৰা হ'ব। তোমালোকে চাগে এটা বস্তু জানা যে ডিজেল ইলেক্ট্ৰিক ট্ৰান্সমিশ্যন ছিষ্টেমত এয়াৰ ডিপেণ্ডেণ্ট ছিষ্টেম হয়। তো এটা সময়ৰ মূৰত বা এটা ইণ্টাৰভেলৰ পিছত এই গোটেই ছাবমেৰিনখন ওপৰলৈকে আহিব লাগিব, যাতে এয়াৰ ইনটেক ল'ব পাৰে, ঠিক আছে। চ' এই প্ৰজেক্ট 75ৰ আণ্ডাৰত কোনকেইখন ছাবমেৰিন আছিলে। চ' প্ৰথম আছিলে আমাৰ INS কালভাৰী, যোনখন আছিলে 2017 চনৰ 14 ডিচেম্বৰৰ দিনা ইয়াতে ডেলিভাৰ কৰা হৈছিলে। তাৰপিছত আহে আমাৰ INS কান্ধাৰী 2019 দিয়া হৈছিলে। INS কাৰাঞ্চ দিয়া হৈছিলে 2021 চনত। INS ভেলা ইয়াতে 2021, আৰু বাকীকেইখন ইয়াতে ৱাগীৰ আৰু ৱাক্সিৰ। এই ডেটকেইটা তোমালোকে 23 আৰু 25 ৰেচপেক্টিভলি দিয়া হৈছিলে ডেলিভাৰী, ঠিক আছে। চ' এইখিনি ভিডিঅ'ত তোমালোকে এবাৰ চাই ল'বা। চ' তাৰপিছত হয় আমাৰ টপিক নম্বৰ 3, দেট ইজ এক্ট্ৰেছ এনিমেল ৰাইটছ এক্টিভিষ্ট ব্ৰিগেড বাৰ্ডন পাছেছ এৱে এট দি 91। চ' এক্সামৰ পাৰ্চপেক্টিভৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট হ'লেও নহ'ল, কেতিয়াবা কিছুমান বিকৃত লেভেলৰ কুৱেশ্যন আমাৰ প্ৰাইমেৰিলি আমি ADREত দেখা পাওঁ, আৰু আছাম পুলিচত কিছুমান দেখা পাওঁ। বহুত বেছি ডেফটত বা একদম টাফ কাইণ্ড অফ চিটুৱেশ্যন কিছুমান সোধে, ৰাইট। যেনেকৈ লাষ্ট ইয়াৰ এটা সুধিছিলে যে ড'ৰেমন কি হয় বুলি কিনে, ৰাইট। খুব তেনেকুৱা কুৱেশ্যনবিলাক আমি এনেকুৱা নিউজৰ পৰা এক্সপেক্ট কৰোঁ, ঠিক আছে। চ' ইয়াতে কি সুধিছে যে ব্ৰিগেড বাৰ্ডন আইকনিক ফ্ৰেঞ্চ এক্ট্ৰেছ হয়। তেওঁ ইয়াতে 91 বয়সত তেওঁ ছাউদাৰ্ণ ফ্ৰান্সত নিজৰ ঘৰত ঢুকাইছে। এই গোটেই দেশটো কনফাৰ্ম কৰিছে কোনে, ব্ৰুনো জেকলিন অফ দি ব্ৰিগেড বাৰ্ডন ফাউণ্ডেশ্যন ফৰ দি প্ৰটেকশ্যন অফ দি এনিমেলছ, এণ্ড চি হেজ বিন হস্পিটেলাইজ ইন দি লাষ্ট মান্থ। এইটো নিউজ আমাৰ এক্সামৰ পৰা একো ইম্পৰ্টেণ্ট নহয়, জাষ্ট বিকজ জানিবৰ কাৰণে, ঠিক আছে। যোৱা মাহত তেওঁক ইয়াতে হস্পিটেলাইজ কৰা হৈছিলে, তাৰপিছত তেওঁ ঢুকালে। এণ্ড বাৰ্ডাত ৰ'জ টু দি ইণ্টাৰনেশ্যনেল ফেম উইথ দি 1956 ফিল্ম এণ্ড গড ক্ৰিয়েটেড উইমেন। চ' গড ক্ৰিয়েটেড উইমেন নামৰ যোনখন চিনেমা আছিলে, তেওঁ সেইখন 1956 চনত কৰি কিনে ইয়াতে প্ৰসিদ্ধি পাইছিলে। অ'কে, চ' আফটাৰ ৰিটায়াৰিং ফৰ দি চিনেমা, তাৰপিছত তেওঁ বেছি পপুলাৰ হয়, য'ত নেকি তোমালোকে চাবা যে চিনেমা বাদ দি কিনে কি কৰিলে, বাৰ্ডাত ৰিইনভেণ্টেড হাৰছেল্ফ এজ দি মিলিটেণ্ট এনিমেল ৰাইটছ এক্টিভিষ্ট হিচাপত নিজকে বিচাৰি ল'লে। এনিমেল ৰাইটছ মানে কি, আমাৰ জীৱ জন্তুসকলৰ যিখিনি অধিকাৰ থাকে তেওঁলোকৰ কাৰণে ইয়াতে ফাইট কৰিলে। চ' 1969, চ' 1969 চনত তেওঁ কি কৰিলে, হাৰ ফেচ ৱাজ চ'জেন এজ দি মডেল ফৰ দি মেৰিয়েন, দ্য নেশ্যনেল এম্বলেম অফ দি ফ্ৰান্স। চ' মেৰিয়েন বা নেশ্যনেল এম্বলেম অফ দি ফ্ৰান্সৰ কাৰণে তেওঁৰ ইয়াতে ফেচখন বিচৰা হ'ল। এপিয়াৰিং অন দ্য ষ্টেচিউজ, ষ্টাম্পছ এণ্ড কইনছ, ৰাইট। চ' তেওঁৰ ফেচখন ইয়াতে আকৌ ব্যৱহাৰ কৰা হ'ল। তাৰ লগতে তেওঁ ইয়াতে কেম্পেইন কিহৰ এগেইনষ্টত কৰিলে, শ্লটাৰ অফ দি বেবি চিলছ, ৰাইট। তাৰ লগতে এনিমেল টেষ্টিং ইন লেবৰেটৰিজ,
ৰাইট, যিবিলাক আমি তোমালোকে চাবা যেনে ক'ভিড-19 ভেকচিন টেষ্ট কৰাৰ আগত যিমানখিনি আমি শুনিছিলোঁ যে বহুত বেছি এনিমেলৰ ওপৰত টেষ্ট কৰা হৈছিলে এইটো। চ' সেইবিলাক বস্তু আমি ইয়াতে তেওঁ তাৰে এগেইনষ্টত ফাইট কৰিছিলে। তাৰ লগতে মাংকি ইন দি স্পেচ এক্সপেৰিমেণ্ট, ৰাইট, সৌৰজগতত যিমানবিলাক আমাৰ স্পেচ টেকন'লজিবিলাক টেষ্টিং কৰা হয় তাতে মাংকি বিশেষ কৰি ব্যৱহাৰ কৰা হয়, বিকজ আমাৰ যোনটো ফিজিঅ'গ্ৰাফী সেইটো মাংকিৰ লগত ভালেখিনি ৰিলিভেঞ্চ খায়। অ'কে, her activism extended worldwide, including appeals to South Korea to ban dog meat and US President Bill Clinton regarding the captive dolphins as well. অ'কে, চাউথ কোৰিয়া তাতে কুকুৰৰ মাংস বেন কৰাৰ কাৰণেতো ভালেখিনি ইয়াতে প্ৰটেষ্ট কৰিছিলে, আৰু তাৰ লগতে US প্ৰেছিডেণ্ট বিল ক্লিণ্টনকো ইয়াতে ডলফিন কেপটিভছ মানে ডলফিনসকল যিমানবিলাক বান্ধি থৈ দিয়ে বা চাৰ্কাছত ইউজ কৰে তাৰ এগেইনষ্টত ইয়াতে পেটিশ্যনছ ফাইল কৰিছিলে। ঠিক আছে, চ' তাৰপিছত আহে আমাৰ এটা কাইণ্ড অফ এক্সপ্লেনেটৰী টপিক, সেইটো হৈছে আমাৰ কি Supreme Court takes a suo moto cognizance of the Aravalli Hills definition. I believe তোমালোকে চাগে লাষ্ট এসপ্তাহমানৰ পৰা বা লাষ্ট 10-15 দিনৰ পৰা এটা নিউজ শুনি আছা যে আৰাৱলী হিলছৰ ওপৰত। অ'কে, তাতে নেকি কিছুমান ইয়াতে আমি বস্তু দেখি আছোঁ যোনখিনি নেকি বহুত বেছি থ্ৰেটেনিং হয় আৰাৱলী হিলছৰ কাৰণে আৰু আৰাৱলী হিলছৰ ফিউচাৰৰ কাৰণে। অ'কে, আৰু আৰাৱলী হিলছত জিঅ'গ্ৰাফী হিচাপত কি ভূমিকা আছে সেই জেগাখিনিৰ ওপৰত, সেই বস্তুখিনি ইয়াতে আমি ডিছকাছ কৰিম। অ'কে, চ' ছুপ্ৰিম কোৰ্টে এটা ডিচিশ্যন দিছিলে য'ত নেকি আৰাৱলী হিলছৰ কাৰণে কিছুমান ইয়াতে ডেফিনিশ্যন আনিছিলে যে 100 মিটাৰৰ তলত যিমানবিলাক ইয়াতে হিলছ বা হিলক্স আছে, ৰাইট, যিমানবিলাক পাহাৰ 100 মিটাৰতকৈ সৰু হয় সেইবিলাক এজ এ পাহাৰ হিচাপত ৰিকগনাইজ কৰাৰ পৰা তেওঁলোকে বিৰত আছিল। সেইটো হৈছিলে আৰাৱলীৰ ডেফিনিশ্যন, ৰাইট, সংজ্ঞা দিছিলে। চ' ছুপ্ৰিম কোৰ্ট টেক্স এ চো মটো কগনিচেঞ্চ অফ দি আৰাৱলী হিলছ ডেফিনেশ্যন, যে যোনে ইচ্ছা কৰে ইয়াতে বা নিজৰ মতে এটা কেছ ইয়াতে লোৱাৰ কথা কৈছে। দ্য কেছ ইয়াতে টাইটেল কি দিছে, ইন ৰিভিউ অফ দি ডেফিনেশ্যন অফ আৰাৱলী হিলছ এণ্ড ৰেঞ্জেছ এণ্ড দি এনচিলিয়াৰী ইছ্যুজ। অ'কে, ৰাইট, চ' নৱেম্বৰ 20 তাৰিখে এপেক্স কোৰ্টে কৈছিলে যে এপ্ৰুভ দ্য ইউনিফৰ্ম ডেফিনেশ্যন ফৰ দি আৰাৱলী হিলছ এণ্ড দি ৰেঞ্জ। নৱেম্বৰ 20 তাৰিখে এই ডেফিনেশ্যনটো, এই সংজ্ঞাটো দিছিলে আৰাৱলী হিলছৰ ওপৰত, ৰাইট। চ' তাৰ বিষয়ে আমি ইয়াতে চাই লওঁ। তাৰ লগতে কোৰ্টে আৰু বেন কৰিছিলে ফ্ৰেছ মাইনিং লিজেছ ইন আৰাৱলী এৰিয়াছ এক্ৰছ দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাট। অ'কে, ফ্ৰেছ মাইনিং লিজেছ মানে কি, যিমানবিলাক খনন কাৰ্য কৰা হয় শিল বালি হওক বা ডিফাৰেণ্ট আদাৰ প্ৰেচিয়াছ মিনাৰেলছৰ কাৰণে, যাতে সেই বস্তুখিনি আমি ইয়াতে ৰোধ কৰিব পাৰোঁ, তাৰ কাৰণে কোৰ্টে ইয়াতে বেন কৰিছিলে আৰু খনন প্ৰক্ৰিয়াবিলাক। তাৰ লগতে আনটিল এক্সপাৰ্ট ৰিপৰ্টছ আৰ ফাইনেলাইজ, যাতে বিশেষজ্ঞসকলে যেতিয়ালৈকে ৰিপৰ্ট নিদিয়ে তেতিয়ালৈকে সেইখিনি বন্ধ কৰাৰ কথা কৈছিলে। The definition was based on the recommendations of a committee under the Ministry of Environment, Forest and Climate Change. অ'কে, চ' এটা ৰেকমেণ্ডেশ্যন ইয়াতে প্ৰদান কৰা হৈছিলে এখন কমিটিৰ আণ্ডাৰত। কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত, আমাৰ মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। অ'কে, যাতে আমি সেই ৱৰ্ল্ডৰ অল্ডেষ্ট মাউণ্টেইন ছিষ্টেমখিনি ইয়াতে প্ৰটেক্ট কৰিব পাৰোঁ। চ' সেই কমিটিখনে কি কৈছিলে যে আৰাৱলী হিল ইজ এনি লেণ্ডফৰ্ম ইজ ডেজিগনেটেড ডিষ্ট্ৰিক্ট উইথ এন এলিভেশ্যন অফ 100 মিটাৰ্ছৰ এবভ অৰ মোৰ এবভ দি লোকেল ৰিলিফ। চ' 100 মিটাৰতকৈ বেছি হ'ব লাগিব যিকোনো হিল বা হিলক এটাক আমি ইয়াতে আৰাৱলী ৰেঞ্জেছ ক'বৰ কাৰণে। এণ্ড আৰাৱলী ৰেঞ্জ ইজ এ ক্লাষ্টাৰ অফ 2 or more such hills within 500 meters of each other. আৰু সেই হিলক্সকেইটা 500 মিটাৰৰ ইফাল সিফালে দূৰত্বত ইয়াতে থাকিব লাগিব। ঠিক আছে, এনেকুৱা কিছুমান ইয়াতে ক্ৰাইটেৰিয়া দাঙি ধৰিছিলে। অ'কে, এই কমিটিখনে। তাৰপিছত কি হ'ল ইয়াতে, দ্য ডেফিনেশ্যন অলছ' ইনক্লুডছ ইয়াতে ছাপৰ্টিং শ্লোপছ এণ্ড এছ'চিয়েটেড লেণ্ডফৰ্মছ, ৰাইট। তাৰ লগতে দ্য কোৰ্ট একচেপ্টেড ৰেকমেণ্ডেশ্যনছ অন দি ছাষ্টেইনেবল মাইনিং এণ্ড মেচাৰ্ছ টু প্ৰিভেণ্ট দি ইলিগেল মাইনিং ইন দ্য ৰিজন। ছাষ্টেইনেবল মাইনিং মানে কি, আমি সিমানখিনি যাতে খনন কাৰ্য কৰোঁ যাৰ কাৰণে নেকি সেই গোটেই পৰ্বতমালাত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়, আৰু যাতে তালৈ অবৈধ ধৰণৰ যিখিনি আমাৰ খনন থাকে সেইখিনি আমি যাতে কি কৰিব পাৰোঁ, বেন বা ৰোধ কৰিব পাৰোঁ। ঠিক আছে, অথৰিটিজ হেভ বিন ডাইৰেক্টেড টু আইডেণ্টিফাই এৰিয়াছ ৱেৰ মাইনিং মে বি পাৰ্মিটেড, যে কোনখিনি এৰিয়াত আমি ইয়াতে খনন কাৰ্য কৰিবৰ কাৰণে পাৰ্মিশ্যন দিব পাৰোঁ। তাৰ লগতে ইক'লজিকেলি চেঞ্চিটিভ এণ্ড কনজাৰ্ভেশ্যন ক্ৰিটিকেল জ'নছ, কোনখিনি ইয়াতে আমাৰ জেগাবিলাক ইক'লজিকেলি চেঞ্চিটিভ হয় আৰু তাতে আমি খনন কাৰ্য কৰিব নোৱাৰোঁ বা তাতে সংৰক্ষণৰ দৰকাৰ আছে। তাৰ লগতে দ্য কোৰ্ট অৰ্ডাৰ ডেট ন' নিউ মাইনিং লিজেছ বি গ্ৰাণ্টেড আনটিল দি মেনেজমেণ্ট প্লান ফৰ ছাষ্টেইনেবল মাইনিং ইজ ফাইনেলাইজ বাই দি MOEFCC এণ্ড দি ICFRE। অ'কে, যে যোনটো এটা ৰিচাৰ্চ এটা কৰা হৈছে, ৰাইট, মেনেজমেণ্ট প্লেন এখন যেতিয়ালৈ বনোৱা নহয় ছাষ্টেইনেবল মাইনিঙৰ আণ্ডাৰত, তেতিয়ালৈকে নতুন মাইনিং লিজ বা ঠিকাবিলাক যাতে দিয়া নহয়। অ'কে,
চ' তাৰপিছত আহে আমাৰ টপিক নম্বৰ 5, য'ত নেকি কৈছে ইছৰ' প্লেনছ থাৰ্ড লঞ্চ পেড এট শ্ৰীহৰিকোটা। চ' আমি সকলোৱে জানো এতিয়ালৈকে 2খন লঞ্চ পেড আছে ইছৰ'ৰ। চ' ইছৰ' ইজ ডেভেলপিং দি থাৰ্ড লঞ্চ পেড এট দি শ্ৰীহৰিকোটা স্পেচপৰ্ট টু ছাপৰ্ট দি ফিউচাৰ স্পেচ মিছনছ এজ ৱেল। আহি থকা যিমানবিলাক স্পেচ মিছন আছে এইবিলাকত যাতে ভালেখিনি সহায় হয়। তাৰ লগতে দ্য স্পেচ এজেঞ্চি ইজ কাৰেণ্টলি ইন দি প্ৰকিউৰমেণ্ট ফেজ এণ্ড আইডেণ্টিফাইং দি সুটেবল ভেণ্ডাৰ্ছ ফৰ দি প্ৰজেক্ট। চ' আৰম্ভণি তেওঁলোকে কৰিছে ৰিগাৰ্ডিং দি টেণ্ডাৰ হওক বা প্ৰকিউৰমেণ্ট কোনে কেনেকৈ বনাব পাৰে। The Sriharikota spread over 175 square kilometer and located about 135 kilometer east of the Chennai and is ISRO's primary launch complex. So তাতে আৰু এখন ইয়াতে থাৰ্ড লঞ্চ পেড তাতে বনোৱা হ'ব বুলি কোৱা হৈছে। ঠিক আছে, এই গোটেই দ্য নিউ লঞ্চ পেড ইজ নিডেড টু ছাপৰ্ট দি বিগাৰ লঞ্চ ভেহিকলছ কেপেবল অফ কেৰিং ছেটেলাইটছ ৱেইং 12,000 to 14,000 kg or more. চ' নতুন লঞ্চ পেডখনৰ পৰা আমি ইয়াতে 12,000 পৰা 14,000 kg ওজনৰ ছেটেলাইটছ হওক বা পেলোড ইয়াতে আমি পঠাব পাৰিম স্পেচলৈকে। তাৰ লগতে এইটো যেতিয়া ফাংচন হ'ব তেতিয়া NGLV বা নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকলবিলাকে এই পেডখন ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। দ্য থাৰ্ড লঞ্চ পেড উইল ছাপৰ্ট বোথ ক্ৰুড এণ্ড আনক্ৰুড মিছন, ৰাইট? ক্ৰুড আৰু আনক্ৰুড মিছন মানে কি, যেতিয়া আমি সেই স্পেচ ক্ৰাফ্টৰ লগত মানুহ পঠাম তেতিয়া আমি ক্ৰুড মিছন বুলি কওঁ, আৰু আনক্ৰুড মিছন মানে যেতিয়া আমি মানুহ নপঠাওঁ, যেতিয়া আমি অকল এটা ছেটেলাইট পঠাওঁ তেতিয়া এইটো আনক্ৰুড মিছন বুলি কোৱা হয়। আনলাইক তোমাৰ বাকী এক্সিষ্টিং পেজবিলাকত অকল আমাৰ PSLV আৰু GSLV ছাপৰ্ট কৰা হৈছিলে। ঠিক আছে, তাৰ লগতে আপকামিং কুলশেখাৰাপট্টিনম লঞ্চ কমপ্লেক্স ইন তামিলনাডু উইল বি ইউজ স্পেচিফিকেলি ফৰ দি স্মল ছেটেলাইট লঞ্চ ভেহিকল, ৰাইট? চ' আহি থাকিব লগা বনি যোনটো আছে কুলশেখাৰাপট্টিনম লঞ্চ কমপ্লেক্স, তাতে ইয়াতে SSLV ইউজ কৰা হ'ব। অ'কে, ৰাইট? আৰু SSLVৰ কাম কি, স্মল ছেটেলাইট যেনেকৈ 500 kg ওজনৰ ছেটেলাইটখিনি ইয়াতে ল' আৰ্থ অৰ্বিটলৈকে পঠোৱা হ'ব। ল' আৰ্থ অৰ্বিট মানে কি, আমাৰ 400 কিলোমিটাৰ যোনটো ইয়াতে ৰেঞ্জ হয়। ঠিক আছে, তাৰলৈকে পঠোৱা ইয়াতে কথা কোৱা হৈছে। ইছৰ' কাৰেণ্টলি অপাৰেটছ 3 লঞ্চ পেড, যোনটো PSLV, GSLV আৰু LVM3 তিনিখন ইয়াতে লঞ্চ ভেহিকল ইছৰ' এতিয়া ইউজ কৰে। চ' বাকী যেনেকৈ নেক্সট জেনেৰেশ্যন লঞ্চ ভেহিকল হওক বা আমাৰ যিমানবিলাক বাকী লঞ্চ ভেহিকলছ আছে সেইখিনি আমাৰ থাৰ্ড লঞ্চ পেডখনত ব্যৱহাৰ কৰিব পৰা হ'ব। ঠিক আছে, চ' যেনেকৈ আমি সদায় মমেণ্টছবিলাক ইয়াতে কেপচাৰ কৰিব ট্ৰাই কৰোঁ। চ' ইয়াতে এটা মমেণ্ট য'ত নেকি এলছ এণ্ড ফেৰী নাটছ ফেষ্টিভেল ইয়াতে পালন কৰা হৈছে ইউজিং ফ্লাৱাৰ মানে আমাৰ ময়দা বা আটা, এগ, ফায়াৰ ক্ৰেকাৰ্ছ সকলোবিলাক ইউজ কৰি কিনে স্পেইনত এই ফেষ্টিভেলবিলাক পতা হয়। ঠিক আছে, ৰাইট? চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আশা কৰোঁ গোটেই ক্লাছটো তোমালোকক কৰি ভাল লাগিলে। এই গোটেই ক্লাছৰ PDFখিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ফৰ আপকামিং আছাম পুলিচ ৰিলেটেড ভিডিঅ'জ, ADRE হওক বা ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজ হওক বা আমাৰ APSC প্ৰিলিমছ বা মেইনছৰ কাৰণে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ কাৰণে কিবা হ'লেও হেল্পফুল হ'ল। থেংক ইউ, হেভ এ ভেৰি গুড ডে।